নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ DME থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পদৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব, তেনেকুৱা এখন মডেল কুৱেশ্যন পেপাৰ আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিখন কুৱেশ্যন পেপাৰৰ জৰিয়তে আপোনালোকে এটা ধাৰণা লাভ কৰিব পাৰিব আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰাৰ আগত আপোনালোকে জানিব লাগিব আপোনালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, কেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যনসমূহ আহিব। চ' আপোনালোকক আমি যিসমূহ কুৱেশ্যন দিম তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ ইতিমধ্যে DME DHSৰ পৰীক্ষাত আহি গৈছে আৰু তেনেকুৱা পেটাৰ্ণতে আপোনালোকৰ কুৱেশ্যনসমূহ আহিব। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, আপোনালোকে শেষলৈ চাই যাব। লগতে আপোনালোক যিসকলে DME থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পদসমূহৰ কাৰণে চিৰিয়াছলি আপোনালোকে প্ৰিপাৰেশ্যন ভালদৰে কৰিম বুলি ভাবিছে, আপোনালোকক আমি এইখন গাইডবুক ৰিকমেণ্ড কৰিব বিচাৰিছোঁ, যিখন গাইডবুকৰ জৰিয়তে আপোনালোকে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ইতিমধ্যে হৈ যোৱা DHSৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ লগতে লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ পৰীক্ষা, লগতে ADR গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত এইখন গাইডবুকৰ পৰা যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন অহা দেখা গৈছে। গতিকে আগন্তুক পৰীক্ষাৰ কাৰণে আপোনালোকে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে যথেষ্টখিনি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰিব। চ' বেছি পলম নকৰি আমি ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে, চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে? এইখিনিতে মন কৰিব, মৌৰ্য ৰাজবংশ চন্দ্ৰগুপ্ত মৌৰ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া আমাক চনটো সুধিছে কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল। অপশ্যন 4টা দিয়া আছে, খ্ৰীষ্টপূৰ্ব 321, খ্ৰীষ্টপূৰ্ব 324, খ্ৰীষ্টপূৰ্ব 320 আৰু এটাও নহয়। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, খ্ৰীষ্টপূৰ্ব 321 খ্ৰীষ্টাব্দত চন্দ্ৰগুপ্ত মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। চ' কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ। এনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যন আপোনালোকৰ DME থাৰ্ড গ্ৰেড হওক বা ফ'ৰ্থ গ্ৰেড হওক পৰীক্ষাত কিন্তু চিয়'ৰ আহিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, কিমান চনত পলাশী যুদ্ধ হৈছিল? অপশ্যনসমূহ দিয়া আছে 1778 চনত, 1768 চনত, 1757 চনত আৰু 1756 চনত। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কাৰেক্ট এনচাৰ 1757, 1757 চনত পলাশীৰ যুদ্ধ হৈছিল। অপশ্যন নম্বৰ চি শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয়? ৰাণী লক্ষ্মীবাই, সৰোজিনী নাইডু, মেডাম ভিকাজী কামা আৰু প্ৰীতিলতা ৱেডাৰ। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মেডাম ভিকাজী কামাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাবই লাগিব। গতিকে আপোনালোকে এইটো পেটাৰ্ণত যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰে খুব ভাল স্ক'ৰ লাভ কৰিব। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, বন্দে মাতৰম গীতৰ লিখক কোন? মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিম চন্দ্ৰ চেটাৰ্জী আৰু শৰৎ চন্দ্ৰ চেটাৰ্জী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বন্দে মাতৰম গীতটি ৰচনা কৰিছিল। অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? আজিৰ এই চিৰিজটোত আমাৰ আপোনালোকে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, বায়'লজি আটাইকেইটা ছাবজেক্টৰ কুৱেশ্যন পাব, যিহেতু এখন মডেল কুৱেশ্যন পেপাৰ হিচাপত আমি প্ৰস্তুত কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনে কিন্তু আপোনালোকৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাত আহিব। এইটো পেটাৰ্ণতে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব আৰু এইটো পেটাৰ্ণতে আপোনালোকে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ আমাৰ গাইডবুকখনত লাভ কৰিব। যিসকলে ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব, লিংক ডিছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। চ' বুধ, শুক্ৰ, পৃথিৱী, বৃহস্পতি। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, বুধ হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ। অপশ্যন নম্বৰ এ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ফ'বছ আৰু জিমাছ উপগ্ৰহ দুটা কোনটো গ্ৰহৰ হয়? ফ'বছ আৰু জিমাছ উপগ্ৰহ দুটা কোনটো গ্ৰহৰ হয়? মংগল, শুক্ৰ, পৃথিৱী, বৃহস্পতি। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, মংগল গ্ৰহৰ। ফ'বছ আৰু জিমাছ মংগল গ্ৰহৰ দুটা উপগ্ৰহ হয়। এইখিনিতে মন কৰিব, মংগলৰ দুটাই উপগ্ৰহ আছে, সেই দুটাই হৈছে ফ'বছ আৰু জিমাছ। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, মানস সৰোবৰৰ হ্ৰদৰ ওচৰৰ চেমাংডুং হিমবাহৰ পৰা কি নৈ উৎপত্তি হৈছে? গংগা, ব্ৰহ্মপুত্ৰ, যমুনা, বৰাক। আমি সকলোৱে জানো চেমাংডুং হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। অপশ্যন নম্বৰ বি শুদ্ধ এনচাৰ। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? অপশ্যন এ দিয়া আছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা, অপশ্যন বি দিয়া আছে 1952 চনৰ 25 জানুৱাৰীৰ পৰা, অপশ্যন চি আছে 1953 চনৰ 26 জানুৱাৰীৰ পৰা আৰু অপশ্যন ডি দিয়া আছে 1955 চনৰ 26 জানুৱাৰীৰ পৰা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, ডায়মণ্ড চিটি বুলি তলৰ কোনখন চহৰক জনা যায়? ইতিমধ্যে এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু স্বাস্থ্য বিভাগৰ পৰীক্ষাত বাৰে বাৰে আহি আছে। গতিকে খুবেই ইম্পৰ্টেণ্ট টপিক হয়, কোনখন চিটিক কি বুলি জনা যায়? চুৰাট, স্কটলেণ্ড, জয়পুৰ আৰু কোচিন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ, চুৰাট। চুৰাট চহৰক ডায়মণ্ড চিটি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, টাকা কোন দেশৰ মুদ্ৰাৰ নাম? কাৰেঞ্চিৰ ওপৰত স্বাস্থ্য বিভাগৰ পৰীক্ষাত কুৱেশ্যন আহিবই, লিখি থ'ব পাৰে আপোনালোকে। লগতে আপোনালোকে এটা কথা লিখি থ'ব পাৰে,
কোনটো খেলৰ লগত কোনটো ট্ৰফি জড়িত হয় এনেকুৱা ধৰণৰ কিন্তু কুৱেশ্যন আপোনালোকৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাত আহিবই ভূটান বাংলাদেশ ভাৰত আৰু পাকিস্তান সো ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি বাংলাদেশ টাকা বাংলাদেশৰ মুদ্ৰাৰ নাম গতিকে আমি প্ৰতিটো ভিডিঅ'ত এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰসমূহ আলোচনা কৰিম যিসমূহ কুৱেশ্যন এনসাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে গতিকে আপোনালোকে আমাৰ এটা ভিডিঅ' মিছ নকৰিব প্ৰতিটো ভিডিঅ'ত ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিম লগতে আমি আপোনালোকক 100% স্ক'ৰ ইনক্ৰিজ কৰাত সহায় কৰিম যাতে আপোনালোকে ভাল ফল প্ৰদৰ্শন কৰিব পাৰে আগন্তুক স্বাস্থ্য বিভাগৰ গ্ৰেড 3 গ্ৰেড 4 পদৰ পৰীক্ষাত লগতে আপোনালোকে মনত ৰাখিব আপোনালোকে কিন্তু সেল্ফ ষ্টাডি লাগিব আপোনালোকক বাকি যিমান সহায় নকৰক কিয় আপোনালোকে কিন্তু সেল্ফ ষ্টাডি নিজে অধ্যয়ন কৰিব লাগিব তেতিয়াহে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব ঠিক আছে সো নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ নাম কি ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ শ্ৰী মনহুক এল মাগুবিয়া হৈছে ভাৰতৰ বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ নাম তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে তেলেংগানাৰ ৰাজধানী কি ছিংগাপুৰ হায়দৰাবাদ চেন্নাই পাটনা তেলেংগানাৰ ৰাজধানী হৈছে অপশ্যন নম্বৰ বি হায়দৰাবাদ কেপিটেল কাৰেন্সি এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু মাষ্ট বি ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক হয় সো তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা ৰোম নতুন দিল্লী আৰু পেৰিছ ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ জেনেভা বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয় 22 জানুৱাৰী 22 ফেব্ৰুৱাৰী 22 মাৰ্চ আৰু 22 এপ্ৰিল ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি 22 মাৰ্চ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় অপশ্যন নম্বৰ সি শুদ্ধ আনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে নাগাৰ্জুন সাগৰ অভয়াৰণ্য ক'ত অৱস্থিত অন্ধ্ৰপ্ৰদেশ নাগালেণ্ড কেৰালা আৰু তামিলনাডু ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ অন্ধ্ৰপ্ৰদেশত নাগাৰ্জুন সাগৰ অভয়াৰণ্য অৱস্থিত তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে পৃথিৱীৰ কোনখন দেশত ভূমিকম্প হোৱাৰ সম্ভাৱনা সৰ্বাধিক ইৰাণ জাপান ভাৰত চীন ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি জাপান দেশত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ভূমিকম্প হোৱাৰ সম্ভাৱনা অধিক অপশ্যন নম্বৰ বি শুদ্ধ আনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন দেশে সৰ্বপ্ৰথম চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল ৰাছিয়া আমেৰিকা চীন আৰু জাপান অপশ্যনত দিয়া আছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমবাৰৰ কাৰণে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযানখন উৎক্ষেপণ কৰিছিল মনত ৰাখিব অপশ্যন নম্বৰ বি শুদ্ধ আনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতত কেতিয়াৰ পৰা জিএছটি প্ৰণালী আৰম্ভ কৰা হয় 2015 চন 2016 চন 2017 চন আৰু 2018 চন ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি 2017 চনৰ পৰা ভাৰতবৰ্ষত জিএছটি প্ৰণালী আৰম্ভ কৰা হয় অপশ্যন নম্বৰ সি শুদ্ধ আনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে জালিকাকাট্টু কোন ৰাজ্যৰ খেল হয় তামিলনাডু পঞ্জাব কৰ্ণাটক কেৰালা সো আজিৰ এই ভিডিঅ'টো আমি স্পিডি আলোচনা কৰিছোঁ ভালেকেইটা কুৱেশ্যন আলোচনা কৰিছোঁ খুব কম সময়ত আলোচনা কৰিছোঁ সো জালিকাকাট্টু হৈছে তামিলনাডুৰ এবিধ খেল মনত ৰাখিব তামিলনাডুৰ খেল জালিকাকাট্টু তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল কবিৰ তুলসীদাস ৰামদাস আৰু গুৰু নানক ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ বি তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল সো আপোনালোকে মনত ৰাখিব কোনোৱে সাকসেছ সহজত নাপায় আপোনালোকে হাৰ্ড ষ্টাডি কৰিব লাগিব তেতিয়াহে আপোনালোকে সাকসেছ পাব আৰু আপোনালোকে যদি ভালদৰে সিৰিয়াছলি প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে বিভিন্ন ধৰণৰ গাইডবুক ফলো কৰিব লাগিব নিজে সেল্ফ ষ্টাডি কৰিব লাগিব বিভিন্ন ধৰণৰ এনচিইআৰটি গাইডবুক পঢ়িব লাগিব আপোনালোকে ক্লাছ 9 10 ৰ মেথছ আপোনালোকে সম্পূৰ্ণৰূপে পঢ়িব লাগিব তেতিয়াহে আপোনালোকে স্বাস্থ্য বিভাগৰ পৰীক্ষাত আপোনালোকে সিলেকশ্যন লাভ কৰিব কাৰণ স্বাস্থ্য বিভাগৰ পৰীক্ষাত সিলেকশ্যন পাবলৈ হ'লে আপোনালোকে খুব হাই কাট অফ পাব লাগিব খুব হাই কাট অফ যায় গতিকে আপোনালোকে মনত ৰাখিব যিমান পাৰে সিমান আপোনালোকে হাৰ্ড ষ্টাডি কৰিব লগতে আপোনালোকে আমাৰ গাইডবুকখন ফলো কৰিব পাৰে যিখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা পৰীক্ষাসমূহত 60 পৰা 70% কুৱেশ্যন আনসাৰ ডাইৰেক্টলি কমন অহা দেখা গৈছে যিখন সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লগতে মনত ৰাখিব কিন্তু আপোনালোকৰ সেল্ফ ষ্টাডি লাগিব সেল্ফ ষ্টাডিহে আপোনালোকক চাকৰি এটা পোৱাত সহায় কৰিব নেক্সট কুৱেশ্যনটো দিয়া আছে কুইক চিলভাৰ কি সায়েন্সৰ পৰা আহিছে পাৰা এলুমিনিয়াম লো আৰু টাম অপশ্যনত দিয়া আছে সো ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ কুইক চিলভাৰ হৈছে এবিধ পাৰা জাতীয় বস্তু ঠিক আছে কুইক চিলভাৰ এবিধ পাৰা তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি পাইৰোমিটাৰ বেৰোমিটাৰ ৰিক্টাৰ স্কেল থাৰ্মোমিটাৰ ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি ৰিক্টাৰ স্কেলৰ জৰিয়তে ভূমিকম্প জোখা হয় ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম হৈছে ৰিক্টাৰ স্কেল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে
কি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় আপোনালোকে ভিটামিন ডেফিচিয়েঞ্চি ৰোগসমূহ জানিবই লাগিব ভিটামিন ডেফিচিয়েঞ্চি ৰোগসমূহ আপোনালোকৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাত এটা নহয় এটা আহিবই গতিকে কি ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় সো ইয়াৰ এনসাৰ আমি সকলোৱে জানো ভিটামিন বিৰ অভাৱ হ'লে শৰীৰত বেৰি ৰোগ হয় মনত ৰাখিব ভিটামিন বিৰ অভাৱত শৰীৰত বেৰি ৰোগ হয় ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয় এনেদৰে ভিটামিন ডেফিচিয়েঞ্চি ৰোগসমূহ আপোনালোকে জানিব লাগিব আৰু আমি আপোনালোকক লিষ্ট তৈয়াৰ কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নেক্সট কুৱেশ্যনটো দিয়া আছে মেলেৰিয়া ৰোগ কিহৰ দ্বাৰা বিয়পে ভাইৰাছ বেক্টেৰিয়া প্ৰটোজোৱা এটা নহয় কিহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে সো ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ সি প্ৰটোজোৱাৰ দ্বাৰা মেলেৰিয়া ৰোগ আমাৰ দেহত বিয়পে নেক্সট কুৱেশ্যনটো দিয়া আছে খোৱা নিমখৰ ৰাসায়নিক নাম কি সোডিয়াম ক্লৰাইড সোডিয়াম কাৰ্বনেট সোডিয়াম অক্সাইড সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশ্যন নম্বৰ এ সোডিয়াম ক্লৰাইড খোৱা নিমখৰ ৰাসায়নিক নাম হৈছে সোডিয়াম ক্লৰাইড সো আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈ চাই ভাল পাইছে নিশ্চয় লাইক কৰিব আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰি লনে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ এটা লাইকে আমাক এটা ভিডিঅ' বনোৱাত যথেষ্টখিনি অৰিহণা যোগায় গতিকে আপোনালোকে ভাল ভিডিঅ' পাবৰ কাৰণে ভিডিঅ'সমূহ নিশ্চয় লাইক কৰিব আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব নেক্সট কুৱেশ্যনটো দিয়া আছে পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন জোনাছ চক আলেকজেণ্ডাৰ ফ্লেমিং হৰগোবিন্দ খৰানা আৰু এডৱাৰ্ড জেনাৰ সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি আলেকজেণ্ডাৰ ফ্লেমিঙে পলিঅ' চিটা আৱিষ্কাৰ কৰিছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে কিহৰ অভাৱত ৰক্তহীনতা ৰোগ হয় খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আইৰণ সোডিয়াম পটেছিয়াম আৰু আয়োডিন ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ আইৰণ আমাৰ দেহত আইৰণৰ অভাৱ হ'লে ৰক্তহীনতা ৰোগ হয় আইৰণ মিনছ এফি লো আমাৰ দেহত আইৰণৰ অভাৱ হ'লে ৰক্তহীনতা ৰোগ হয় নেক্সট কুৱেশ্যনটো দিয়া আছে কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয় অপশ্যন চাৰিটা দিয়া আছে হৰিতকণা মাইটকণ্ড্ৰিয়া লাইচোজম আৰু ৰসধানী ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ বি মাইটকণ্ড্ৰিয়া কোষীয় শ্বসন প্ৰক্ৰিয়া আমাৰ দেহৰ মাইটকণ্ড্ৰিয়াত সংঘটিত হয় মনত ৰাখিব তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে তলৰ কোনটোক আত্মঘাতী মনা বুলি কোৱা হয় ইতিমধ্যে আমি এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ 9-8 ক্লাছৰ বিজ্ঞানত পাই আহিছোঁ আত্মঘাতী মনা বুলি লাইচোজমক কোৱা হয় মনত ৰাখিব লাইচোজমক আত্মঘাতী মনা বুলি কোৱা হয় অপশ্যন নম্বৰ এ শুদ্ধ এনসাৰ তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হল অপশ্যনসমূহ দিয়া আছে ভাইৰাছ বেক্টেৰিয়া প্ৰটোজোৱা আৰু ভেঁকুৰ ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন নম্বৰ এ ভাইৰাছ হৈছে অণুজীৱসমূহৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন সো আজিৰ এই সিৰিজটো আমি এইখিনিতে শেষ কৰিছোঁ আজিৰ এই সিৰিজটোত আমি মডেল কুৱেশ্যন পেপাৰ হিচাপে দিবলৈ চেষ্টা কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰ কিন্তু জিকে সিৰিজৰ ভিতৰত আপোনালোকৰ পৰিব স্বাস্থ্য বিভাগৰ পৰীক্ষাত গতিকে আপোনালোকে যদি এইটো পেটাৰ্ণৰ প্ৰিপাৰেশ্যনসমূহ আগবঢ়াই আমি যিমান পাৰোঁ সিমান আপোনালোকক দিবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে সেল্ফ ষ্টাডি কৰিব লাগিব বাৰে কৈ আছোঁ এনেকুৱা পেটাৰ্ণত যদি আপোনালোকে সেল্ফ ষ্টাডি কৰে নিশ্চয় আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব সো আগলৈ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ